নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহব ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ যিটো নিউ কিতাপ আহিছে তাৰে মই আমাৰ ক্লাছ 7-ৰ লেচন নম্বৰ 4 আৰু ছাবজেক্টটো কি আমাৰ ছ'চিয়েল ছায়েন্স। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াত তোমালোকৰ সেইটো চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যন আনচাৰ লৈ আহিছোঁ আৰু ভালকৈ বুজাই দিছোঁ। তোমালোকে এবাৰ চালে আৰু নেক্সট একো চাব নালাগিব। ইয়াৰ পৰা তোমালোকৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। প্ৰথমত চোৱা অনুশীলনীখিনি আমাৰ কি দিয়া আছে। অনুশীলনী 1 দিয়া আছে কি চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কি দিয়া আছে, দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? আমাৰ দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান আছিল? দক্ষিণ আফ্ৰিকাৰ মাটিকালি হ'ল 1.21 লাখ বৰ্গ কিলোমিটাৰ। তাৰপিছত খ নম্বৰ কি দিয়া আছে, হাইভেল্ড মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? এটা মালভূমি আছে আমাৰ হাইভেল্ড মালভূমি, ইয়াক কোনখন পৰ্বতমালাই আগুৰি আছে? হাইভেল্ড মালভূমিখনক আমাৰ ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাখনে আগুৰি আছে। তোমালোকে নামটো মনত ৰাখিবা, অসমীয়াটো নাপালে ইংৰাজীটো ভালকৈ মনত ৰাখি ল'বা, সেয়াটো তোমাৰ মনত বেছি থাকিব ইংৰাজীটো পঢ়িলে। গ নম্বৰত কি দি আছে, বিগ 5 বুলিলে কি বুজা? ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ, দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী যেনে সিংহ, বাঘ, হাতী, গড় আৰু মহক একেলগে বিগ 5 বুলি কোৱা হয়। তাৰপিছত তোমালোকে 2 নম্বৰত, জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়? দক্ষিণ আফ্ৰিকাত এটা নগৰ আছিল জোহানেছবাৰ্গ, তাক সোণৰ নগৰ বুলিও কৈছিল। ইয়াত চোৱা এনচাৰটো কি দিছে আমাৰ, 1868 খ্ৰীষ্টাব্দত সোণৰ খনি কেন্দ্ৰ কৰি জোহানেছবাৰ্গ চহৰখন গঢ়ি উঠিছিল, সেইবাবে ইয়াক সোণৰ নগৰ বুলি কোৱা হয়। জোহানেছবাৰ্গত এটা সোণৰ খনি বুলি গঢ়ি উঠিছিল, সেইকাৰণে ইয়াক সোণৰ নগৰ বুলি কোৱা হয়। 3 নম্বৰ কি দিছে, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা লিখা। দক্ষিণ আফ্ৰিকাৰ যিটো প্ৰাকৃতিক পৰিৱেশ তাৰে বিষয়ে আমাক অলপ টোকা লিখিবলৈ কৈছে। 2 মাৰ্কছৰ কাৰণে আহে এইবিলাক কুৱেশ্যন, তোমালোকে 5 মাৰ্কছৰ কাৰণে পঢ়ি নাযাবা, অলপ অলপ পঢ়িলে হৈ যাব। দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। তাৰপিছত দিয়া আছে কি, দেশখনৰ মাজত 1200 পৰা 1800 মিটাৰ উচ্চতাৰ হাইভেল্ড মালভূমি আৰু তাক বেৰি ড্ৰাকেনছবাৰ্গে পৰ্বতমালা আছে। দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিটৰ কাৰু নামৰ মৰুপ্ৰায় অঞ্চল আছে। ওৰেঞ্জে ইয়াৰ প্ৰধান নদী। ইয়াৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ, যদিও দক্ষিণ পশ্চিম অংশত ভূমধ্য সাগৰীয় জলবায়ু অনুভৱ হয়। উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰতো এই দেশ অতি চহকী। তাৰপিছত তোমালোকে আহা অনুশীলনী 2। অনুশীলনী 2 তোমালোকে চোৱা কি দি আছে, 1 নম্বৰত দি আছে কি, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰত কি দি আছে আমাৰ চোৱা, দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, তোমালোকে এইটো মনত ৰাখিবা। ইয়াৰ উত্তৰটো চোৱা দিছা, নেশ্যনেল কংগ্ৰেছৰ নেতা নেলছন মেণ্ডেলাই এই আন্দোলনৰ নেতৃত্ব দিছিল। নেলছন মেণ্ডেলাক তোমালোকে চিনি পোৱা নে নাই? আমাৰ যেনেকুৱা আছে মহাত্মা গান্ধী, ঠিক তেনেকুৱাই দক্ষিণ আফ্ৰিকাৰ এই নেলছন মেণ্ডেলাই আমাৰ মহাত্মা গান্ধীৰ নিচিনা কাম কাজ কৰিছিল এই দেশখনত। তোমালোকে এইটো মনত ৰাখিবা এই নামটো। তাৰপিছত চোৱা খ নম্বৰত কি দিছে, ওলন্দাজসকলে কেতিয়া কেপটাউন চহৰত বসতি স্থাপন কৰিছিল? ওলন্দাজসকলে কেতিয়া 1652 খ্ৰীষ্টাব্দত ওলন্দাজসকলে কেপটাউন চহৰত বসতি স্থাপন কৰিছিল। তাৰপিছত গ নম্বৰত কি দিছে, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি? ইয়াৰ উত্তৰটো চোৱা কি দিছে, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হ'ল দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠিত এটা প্ৰধান ৰাজনৈতিক দল, যিয়ে বৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে যুঁজ কৰিছিল। তোমালোকে এই কৃষ্ণাংগ শব্দটোৰ কথা বুজি পাইছে নাই? মই তোমালোকক এইটো অলপ বুজাই দিছোঁ। কৃষ্ণাংগ শব্দ বুলি ক'লে আমি যিবিলাক আফ্ৰিকাত চাবা ক'লা মানুহ আছে, সেই মানুহবিলাকক কৃষ্ণাংগ বুলি কয় আফ্ৰিকাত। সেই মানুহবিলাকক মানে ভেদাভেদ কৰিছিল ধলা মানুহবিলাকে, সেইকাৰণে সেই নেশ্যনেল কংগ্ৰেছটোৱে সেই ক'লা মানুহবিলাকৰ এটা সংগঠন আছিল। তাৰপিছত চোৱা 2 নম্বৰত কি দিছে, দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? ইয়াৰ উত্তৰটো চোৱা আমাৰ কি দিছে, দক্ষিণ আফ্ৰিকাত সংখ্যালঘু শ্বেতাংগ মানে এই বগা মানুহবিলাক
তোমালোকে এইটো মনত ৰাখিবা। কৃষ্ণাংগ মানে ক'লা আৰু শ্বেতাংগ মানে বগা। চৰকাৰে কৃষ্ণাংগ লোকসকলৰ ওপৰত বৰ্ণ বৈষম্য নীতি জাপি দিছিল। ইয়াৰ দ্বাৰা কৃষ্ণাংগসকলক সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল আৰু তেওঁলোকে সদায় পৰিচয় পত্ৰ বহন কৰিবলগীয়া হৈছিল। এই শোষণ আৰু বৈষম্যৰ বিৰুদ্ধেই বৰ্ণ বৈষম্য বিৰোধী আন্দোলন হৈছিল। তোমালোকে কথাটো বুজি পাইছে নাই? ইয়াতে কৈছে যে এই কৃষ্ণাংগ লোকসকলক চৰকাৰে বিভিন্ন কাম কাজৰ পৰা আৰু বিভিন্ন অনুষ্ঠানৰ পৰা তেওঁলোকক বঞ্চিত ৰাখিছিল, মানে কৰিবলৈ দিয়া নাছিল। সেইকাৰণে তেওঁলোকে এই বৰ্ণ বৈষম্য আন্দোলন আৰম্ভ কৰিছিল। তোমালোকে এইটো ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত 3 নম্বৰতে কি দি আছে, নেলছন মেণ্ডেলাৰ বিষয়ে এটি টোকা লিখা। নেলছন মেণ্ডেলা কোন আছিলে আমাৰ? তোমালোকে জানা, ই আমাৰ ভাৰতৰ যেনেকৈ মহাত্মা গান্ধী আছে, ঠিক তেনেকৈ দক্ষিণ আফ্ৰিকাত নেলছন মেণ্ডেলা আছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ মহান নেতা আৰু আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অন্যতম কণ্ঠাৰী। বৰ্ণ বৈষম্য নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁ 1962 চনৰ গ্ৰেপ্তাৰ হৈ সুদীৰ্ঘ 27 বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল। অৱশেষত 1919 চনত তেওঁ মুক্তি লাভ কৰে আৰু তেওঁৰ প্ৰচেষ্টাতে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যবাদ অৱসান ঘটে। 1994 চনত সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে গঠিত নতুন চৰকাৰৰ তেওঁ গুৰুত্বপূৰ্ণ অংশ লৈছিল। ছাত্ৰ-ছাত্ৰীসকল, এইটো আমাৰ দক্ষিণ আফ্ৰিকাৰ এটা পাৰ্ট। এইটো আমাৰ খুবেই ইণ্টাৰেষ্টিং পাৰ্ট হয় অলপ। তোমালোকে ভালকৈ পঢ়িবা, ইয়াৰ পৰা কুৱেশ্যন বহুতো অহাৰ চান্স থাকে। আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। আৰু তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই এনেকুৱা ধৰণৰ তোমালোকৰ যিবিলাক নতুন কিতাপ এবাৰ আহিছে, সেইবিলাকৰ গোটেইখিনি কুৱেশ্যন অতি সহজ আৰু অতি ধুনীয়াকৈ মই লৈ আহি থাকিম। তোমালোকে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে তোমালোকে সেইবিলাক ভিডিঅ' পাই যাবা। চ' আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ।